এখনকৈ প্ৰায় 90খনতকৈ অধিক প্ৰতিমা ইতিমধ্যে বিসৰ্জন দিয়া হৈছে কাছমাৰী ঘাটত। আৰু এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ প্ৰায় 90খনকৈ যি প্ৰতিমা গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যি দুৰ্গা পূজাৰ যি প্ৰতিমা আছিল আৰু সেই প্ৰতিমা ইতিমধ্যে বিসৰ্জন প্ৰক্ৰিয়া যি ধৰণে চলি আছিলে, আমি ইতিমধ্যে কৈছোঁৱে যে প্ৰশাসনৰ ফালৰ পৰা সম্পূৰ্ণ ব্যৱস্থাৰ মাজেৰে তেওঁলোকে বিসৰ্জন প্ৰক্ৰিয়া ৰাখিছিলে। আৰু এই মুহূৰ্তত প্ৰায় গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 90খনতকৈ অধিক প্ৰতিমা বিসৰ্জন দিয়া হৈছে। আৰু কাছমাৰী ঘাটৰ যি লাচিত ঘাটৰ কাছমাৰী ঘাট আছে, আৰু কাছমাৰী ঘাট দুটাকৈ স্থানত ইতিমধ্যে সুন্দৰভাৱে প্ৰশাসনে ব্যৱস্থা কৰি ৰাখিছিল এই প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়াৰ বাবে। আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া একেবাৰে ব্ৰহ্মপুত্ৰত কিদৰে তেওঁলোকে বিসৰ্জন মাক বিদায় দিয়াৰ মুহূৰ্ত এনেদৰেই প্ৰশাসনে ইতিমধ্যে GMCৰ বহু ইতিমধ্যে কৰ্মী এনেধৰণে নিয়োজিত কৰি ৰাখিছে। বহু GMC কৰ্মীয়ে ইতিমধ্যে এনেধৰণে প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়াত তেওঁলোকে সহায় কৰি আহিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা যি পূজা কমিটিৰ বিষয়ববীয়াসকল আছে আৰু শেষ মুহূৰ্তত তেওঁলোকে এই স্থানলৈকে আহি প্ৰতিমা বিসৰ্জন দিবলৈ সক্ষম হৈছে। আচলতে বিশাল আকাৰৰ যিবোৰ প্ৰতিমা যথেষ্ট লোক ইতিমধ্যে প্ৰয়োজন হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এখন প্ৰতিমা ইতিমধ্যে বিসৰ্জন দিবলৈ অনা প্ৰতিমা ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তত ইতিমধ্যে কৈছোঁ যে আমি পুৱাৰ ভাগৰ পৰা এই বিসৰ্জন প্ৰক্ৰিয়া চলি আছে। বিভিন্ন ধৰণৰ ঘৰুৱা পূজাৰ আজি প্ৰতিমা বিসৰ্জন দিয়া হৈছে। ঠিক একেদৰে বহুকেইখন গুৱাহাটী মহানগৰীৰ যিকেইখন ডাঙৰ ডাঙৰ মণ্ডপস্থলীৰ যি প্ৰতিমা আছিল আৰু সেই প্ৰতিমা বিসৰ্জন দিয়া হৈছে। আৰু এয়া আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এখন বিশাল প্ৰতিমা, বিশাল আকাৰৰ প্ৰায় 12 ফুটতকৈ অধিক ওখ এই প্ৰতিমাখন ইতিমধ্যে বিসৰ্জন দিবলৈ অনা দৃশ্য দেখুৱাইছোঁ। আৰু এনেদৰেই ব্ৰহ্মপুত্ৰত প্ৰতিমা বিসৰ্জন দিয়া দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া প্ৰতিমা বিসৰ্জন দিছে। আৰু এইদৰেই এবছৰৰ বাবে মাক বিদায় দিছে সকলোৱে। যিদৰে আহিছিল তেওঁ ষষ্ঠীৰ দিনাৰ পৰা যি ধৰণৰ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে যি ধৰ্মীয় ৰীতি নীতি মাংগলিক মন্ত্ৰোচ্চাৰণে যি ধৰণে দেৱীক আৰাধনা কৰা হৈছিল, আৰু তাৰ পাছত এতিয়া বিদায় মুহূৰ্ত। আৰু বিদায় মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইখনৰ পাছত সিখনকৈ প্ৰতিমা আচলতে বিসৰ্জন প্ৰক্ৰিয়াৰ বাবে আনি থকা হৈছে। আৰু আমি কৈছোঁ যে পুৱাৰ ভাগৰ পৰা যি ধৰণৰ বিসৰ্জন প্ৰক্ৰিয়া কিছু সময়ৰ বাবে বৰষুণেও বিধি পথালি দিছিল, কিন্তু বিসৰ্জন প্ৰক্ৰিয়া থমকি ৰোৱা নাছিল। প্ৰতিগৰাকী লোকে যি ধৰণে কাম তেওঁলোকে ব্যস্ত হৈ আছে, আমি ব্যস্ত হৈ থকা দেখুৱাইছোঁ। বিশাল আকাৰৰ এটা আমি যদি কওঁ প্ৰায় 12 ফুট 10 ফুটতকৈ অধিক ওখ এনেধৰণৰ প্ৰতিমা, যিবোৰ প্ৰতিমা আচলতে বিসৰ্জন প্ৰক্ৰিয়াত যথেষ্ট লোকৰ ব্যস্ত হৈ পৰিব লগা হয় বা যথেষ্ট লোকৰ প্ৰয়োজন হয়। আৰু এই মুহূৰ্তত আমি এখন দেখাব চেষ্টা কৰিছোঁ, এখন বিশাল প্ৰতিমা অনা হৈছে। আৰু ভৰলুমুখৰ পৰা এই প্ৰতিমাসমূহ অনা হৈছে। বিভিন্ন প্ৰান্ত গুৱাহাটী চান্দমাৰী শিলপুখুৰী গণেশগুৰি বা ভৰলু লাল গণেশকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা যি প্ৰতিমা আনি থকা হৈছে, পুৱাৰ ভাগৰ পৰা কেনেধৰণে আনিব সেয়াও পথৰ নিৰ্দেশনা দিয়া হৈছিলে যে চান্দমাৰী দিশৰ পৰা বা গণেশগুৰি দিশৰ পৰা যিসমূহ বিসৰ্জনৰ বাবে প্ৰতিমা লৈ অহা হ'ব, সেয়া গুৱাহাটী ক্লাব হৈ বা হাইকোৰ্টৰ সন্মুখেদি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰটাৰী পইণ্টেদি আহি তেওঁলোকে মূল লাচিত ঘাটৰ ৰাজপথেৰে আনিব লাগিব। ঠিক একেদৰে লাল গণেশৰ দিশৰ পৰা যিসমূহ প্ৰতিমা লৈ অহা হ'ব, সেয়া পল্টন বজাৰ হৈ পাণবজাৰ দি আনি তেওঁলোকে প্ৰতিমা বিসৰ্জনস্থলীলৈ আনিব লাগিব। আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ কিমান বিশাল প্ৰতিমা। আৰু এইখন প্ৰতিমা ইতিমধ্যে বিসৰ্জনৰ বাবে লৈ অহা হৈছে। আৰু এয়া দৃশ্য আমি দেখুৱাইছোঁ লাচিত ঘাটৰ যি দুটাকৈ স্থানত ইতিমধ্যে প্ৰতিমা বিসৰ্জনৰ বাবে যি ব্যৱস্থা কৰিছিল, আৰু এই প্ৰতিমা বিসৰ্জন দিবলৈ লৈ অহা দৃশ্য আমি দেখুৱাইছোঁ। প্ৰায় 90খনকৈ প্ৰতিমা ইতিমধ্যে বিসৰ্জন দিয়া হৈছে। আৰু মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা এটা দীঘল শাৰী, আমি যদি কওঁ ৰাজপথলৈ যদি আপুনি যায়, ৰাজপথত এটা বিশাল শাৰী ইতিমধ্যে এনেদৰে প্ৰতিমা লৈ অহা দৃশ্য আমি দেখুৱাবলৈ পাম। আমি সেই দৃশ্য দেখুৱাম। ইতিমধ্যে এই বিশাল প্ৰতিমাখন আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। এইখন প্ৰতিমা ইতিমধ্যে বিসৰ্জনৰ বাবে লৈ অহা হৈছে। এখন বিশাল আকাৰৰ দুৰ্গা প্ৰতিমা। আৰু শেষবাৰৰ বাবে ভক্তসকলে যি ধৰণে বিদায় প্ৰক্ৰিয়া ইতিমধ্যে আমি কৈছোঁ যে এটা বছৰলৈ পুনৰ বিদায় দিব। আৰু ভক্তসকলে এনেদৰেই মাক শেষ মুহূৰ্তত বিদায় দিয়াৰ মুহূৰ্ত আমি দৃশ্য দেখুৱাই আছোঁ। যিহেতু এইবাৰ যি দুৰ্গা পূজাৰ যি আনন্দ উল্লাস সেয়া সম্পূৰ্ণৰূপে ম্লান পৰিছে, কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই এইবাৰ দুৰ্গাৰ পূজাৰ যি আনন্দ উৎসাহ আছিলে সেয়া ইতিমধ্যে ম্লান পৰিছে। দুখ বিষাদ আৰু বেদনাৰ মাজেৰেই এতিয়া মা দুৰ্গাক বিদায় দিয়াৰ মুহূৰ্ত আমি দৃশ্য দেখুৱাই আছোঁ। আৰু এনেদৰেই বিদায় মুহূৰ্তত আমি ইখনৰ পাছত সিখনকৈ যি
মা দেৱী প্ৰতিমা ইতিমধ্যে বিসৰ্জন দি আছে আৰু সেই বিসৰ্জন প্ৰক্ৰিয়া দেখাইছোঁ আৰক্ষী প্ৰশাসনৰ পৰা সকলো ব্যস্ত হৈ পৰিছে যাতে ইয়াত কোনো ধৰণৰ এক অশান্তিমূলক পৰিৱেশ বিৰাজ নকৰে তাৰ বাবে গোটেই ব্যৱস্থা ৰখা হৈছে আৰু SDRF NDRFৰ টিমো সাজু কৰি ৰখা হৈছে যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবেও তেওঁলোকে SDRF NDRF বাহিনীও সাজু কৰি ৰাখিছে আৰু এই মুহূৰ্তত আমি যেহেতু দেখুৱাইছোঁ যে বিশাল আকাৰৰ যি প্ৰতিমা সেই প্ৰতিমা ইতিমধ্যে বিসৰ্জন প্ৰক্ৰিয়াৰ বাবে ৰাখিছে আৰু বিসৰ্জনৰ বাবে আমি ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ শেষ মুহূৰ্তৰ দৃশ্য এনেদৰেই বিসৰ্জন দিয়া হৈছে আৰু ইখনৰ পাছত সিখনকৈ প্ৰতিমা বিসৰ্জনৰ বাবে যি ধৰণে লৈ অহা হৈছিল আৰু ইখনৰ পাছত সিখনকৈ প্ৰতিমা বিসৰ্জন দি থকা দৃশ্য আমি দেখুৱাইছোঁ আৰু মা শেষ মুহূৰ্তৰ দৃশ্য যি ধৰণৰ ধৰ্মীয় ৰীতি নীতিৰে বৈদিক ৰীতি নীতিৰে যি পূজা অৰ্চনা বিগত ষষ্ঠীৰ দিনটোৰ পৰা আজিৰ দিনটোলৈকে যি ধৰণৰ পূজা অৰ্চনা চলিছিল আৰু সেই পূজা অৰ্চনাৰ পাছতেই দেৱীক বিদায় দিয়া দৃশ্য আমি দেখুৱাইছোঁ এনেদৰে বিগত সময়তো আমি বিসৰ্জন প্ৰক্ৰিয়াস্থলী দৃশ্য দেখুৱাই আছিলোঁ আৰু এইবাৰো ঠিক একেদৰে প্ৰশাসনে কঠোৰ ব্যৱস্থাৰ মাজেৰে ইখনৰ পাছত সিখন আচলতে প্ৰতিমা বিসৰ্জন দি থকা দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি ৰাজপথৰ দৃশ্য দেখুৱাম কৈছোঁ যে ইখনৰ পাছত সিখনকৈ প্ৰতিমা দীঘল এটা শাৰী ইতিমধ্যে হৈ আছে আৰু এনেদৰে সাজু কৰি ৰখা হৈছে ইখনৰ পাছত সিখনকৈ প্ৰতিমা বিসৰ্জনৰ বাবে সাজু কৰি ৰখা হৈছে বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে প্ৰতিমা বিসৰ্জন দি থকা আছে প্ৰতিমা বিসৰ্জনৰ লগতে আৰু এই মুহূৰ্তত যদি আমি কওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী যিসমূহ প্ৰতিমা আছে আৰু সেই প্ৰতিমাসমূহ বিসৰ্জন দি থকা দৃশ্য আমি ইতিমধ্যে দেখাইছোঁ আৰু আমি কৈছোঁ যে ৰাজপথত যথেষ্ট বিশাল এক দীঘলীয়া শাৰী ইতিমধ্যে প্ৰতিমাৰ শাৰী আছে আমি ৰাজপথৰ দিশে যাম ভক্তৰ শেষ মুহূৰ্তত তেওঁলোকৰ ভক্তৰ মনৰ কথাও আমি কিছু ল'বলৈ চেষ্টা কৰিম আজিৰ দিনটোত আমি কৈছোঁৱেই যে শেষ মুহূৰ্তত যি বৈদিক ৰীতি নীতিৰে বা ধৰ্মীয় ৰীতি নীতিৰে যি পৰম্পৰা অক্ষুণ্ণ ৰাখি মা দেৱীক শ্ৰীচৰণত যি পূজা অৰ্চনা কৰা হৈছিল আৰু ইয়াক শেষ মুহূৰ্তৰ দৃশ্য আমি দেখুৱাই আছোঁ বিদায় পৰ্ব চলি আছে আৰু এনেদৰেই বিসৰ্জন দিয়া হৈছে লাচিত ঘাটৰ দৃশ্য আমি দেখুৱাইছোঁ লাচিত ঘাটৰ কাছমাৰী ঘাটৰ দুটাকৈ স্থানত যি বিসৰ্জন প্ৰক্ৰিয়া চলি আছে আৰু বিসৰ্জন প্ৰক্ৰিয়াৰ দৃশ্য দেখুৱাইছোঁ আৰক্ষী প্ৰশাসনৰ পৰা সকলোখিনি তেওঁলোকে ব্যৱস্থা কৰিছে আৰু যেহেতু আমি কৈছোঁ যে এক দীঘলীয়া শাৰী ইতিমধ্যে যি ধৰণৰ দুখ বেদনাৰ মাজতে সকলোৱে পৰম্পৰা কেৱল ধৰি ৰাখিছে বা ধৰ্মীয় ৰীতি নীতিৰে যি পূজা অৰ্চনা কৰিছে এইখিনি কৰি আছে আৰু আমি দৃশ্যসমূহ দেখুৱাইছোঁ বিশাল আকাৰৰ যিসমূহ প্ৰতিমা ইতিমধ্যে বিসৰ্জন দি থকা হৈছে আৰু আমি কিছু দৃশ্য আমি দেখুৱাম ভক্তৰ কথা শুনিবলৈ চাম আজি ভক্তৰ মনৰ কথাও ল'ম যিহেতু শেষ মুহূৰ্তত তেওঁলোকে মা দুৰ্গাক ইতিমধ্যে বিদায় পৰ্ব আৰু বিদায় মুহূৰ্তত এনেদৰেই ভক্তসকল আহি বিদায় দিয়া আমি দৃশ্য দেখুৱাইছোঁ আৰু আমি কৈছোঁ যে যথেষ্ট শাৰী পাতি আছে প্ৰতিমা ইখনৰ পাছত সিখনকৈ প্ৰতিমা আনহাতে প্ৰায় 300খনতকৈ অধিক প্ৰতিমাৰ বিসৰ্জন যিহেতু দিয়া হ'ব গুৱাহাটী মহানগৰী কেইবাটাও স্থানত প্ৰতিমা বিসৰ্জনৰ বাবে এনেধৰণে ৰখা হৈছে কিন্তু প্ৰায় 300খনতকৈ অধিক প্ৰতিমাৰ বিসৰ্জন যিহেতু ইয়াত দিয়া হ'ব আৰু এই মুহূৰ্তত আমি কৈছোঁ যে প্ৰায় 90খনতকৈ অধিক প্ৰতিমা ইতিমধ্যে বিসৰ্জন দিয়া হৈছে আৰু ঠিক একেদৰেই দীঘলীয়া এক শাৰী ইতিমধ্যে আমি যদি দেখাবলৈ চেষ্টা কৰোঁ ৰাজপথত যিটো আগতে পূৰ্বে দেখা গৈছিলে ঢাক ঢোলৰ শব্দ শুনা গৈছিলে এইবাৰ তেনে আচলতে যি আনন্দ উল্লাস সেয়াও খুব কমেই দেখা পোৱা গৈছে কিন্তু যথেষ্ট ভক্ত সমাগম ঘটিছে আৰু এই মুহূৰ্তত আমি আৰক্ষী প্ৰশাসনে যি ধৰণৰ সুন্দৰ এটা ব্যৱস্থাৰ মাজেৰে প্ৰতিমা বিসৰ্জনৰ প্ৰক্ৰিয়া ৰাখিছে আৰু এই মুহূৰ্তত আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি ৰাজপথেৰে যাম আৰু শেষ মুহূৰ্তত যিহেতু বিসৰ্জন প্ৰক্ৰিয়াটো ইতিমধ্যে শেষ মুহূৰ্তত আচলতে এয়া বিসৰ্জন প্ৰক্ৰিয়াস্থলীলৈ ভক্তৰ সমাগম ঘটিছে আমি ৰাজপথেৰে কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যথেষ্ট লোকৰ সমাগম ঘটিছে আৰু এনেদৰে বিসৰ্জনস্থলীলৈ আহিছে বিসৰ্জন প্ৰক্ৰিয়া চাবলৈ আহিছে তেওঁলোকৰ পৰা কিছু কথা আমি জনাৰ চেষ্টা কৰিম দাদা কোন জেগাৰ পৰা আহিছে মই ৰিয়াবাৰী পাই আছোঁ এনে ভাষণৰ শান্তি একো নাই আগৰ দৰে নাই এই জুবিন নাই কেনে আগৰ দৰে নাই চাওক জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এইবাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল আৰু এয়া ভাচনিৰ বা বিদায় মুহূৰ্তত বিসৰ্জন প্ৰক্ৰিয়াৰ মুহূৰ্তৰ আমি দৃশ্য দেখুৱাই আছোঁ ইয়াৰ ৰাজপথত এনেদৰেই শেষ মুহূৰ্তত তেওঁলোকে মা দুৰ্গাৰ যি বিসৰ্জন প্ৰক্ৰিয়া আৰু সেই বিসৰ্জন প্ৰক্ৰিয়াৰ দৃশ্য চাবলৈ তেওঁলোকে আহিছে বা ভক্তসকলে শেষ মুহূৰ্তত তেওঁলোকে বিদায় মুহূৰ্তত তেওঁলোকে আহি উপস্থিত হৈছে
আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যথেষ্ট লোক সমাগম ঘটিছে ৰাজপথৰ আচলতে সুন্দৰভাৱে প্ৰশাসনে কেনেদৰে কোনটো পথেৰে আচলতে প্ৰতিমাসমূহ লৈ অহা হ'ব এই কথাখিনি তেওঁলোকে সুন্দৰভাৱে গুৰুত্বভাৱে আচলতে লৈছিল আৰু সেইধৰণে একটা ৰাজপথৰ এটা পাৰে যদি আমি দেখুৱাইছোঁ এনেধৰণে প্ৰতিমাসমূহ লৈ অহা হৈছে আনটো পাৰে যিসকল ভক্ত আৰু শেষ মুহূৰ্তত আহি তেওঁলোকে প্ৰতিমাৰ বিসৰ্জনস্থলীলৈ আহিছে আৰু প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়াৰ লগত জড়িত লোকসকলক আচলতে লৈ অহা হৈছে আৰু এই মুহূৰ্তত আৰু এইবাৰ বিশেষকৈ আমি কৈছোঁৱেই যে শোকাকুল এক পৰিৱেশে বিৰাজ কৰিছিলে আৰু শোকাকুল পৰিৱেশৰ মাজতেই যিহেতু প্ৰতিমা বিসৰ্জনস্থলীলৈ লৈ অহা হৈছে আৰু প্ৰতিখন প্ৰতিমাতেই দেখা গৈছে যে জনপ্ৰিয় কণ্ঠশিল্পী যিগৰাকী আমি হেৰুৱালোঁ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ ফটো আচলতে প্ৰতিচ্ছবি তেওঁলোকে লৈ আহিছে আৰু শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিটো শ্ৰদ্ধাঞ্জলি জনাইছে আমি যথেষ্ট লোক আছে আমি তেওঁলোকৰ ওচৰত যাম দাদা কোন জেগাৰ পৰা দাদা অকণমান কোন জেগাৰ পৰা আহিছে মই ছাত্ৰীবাৰীৰ পৰা আহিছোঁ চাবলৈ আহিছে চাবলৈ আহিছোঁ হয় কেনেকুৱা পৰিৱেশ দেখা পাইছে পৰিৱেশ ভালেই আপোনাৰ ভালে কৰিছে বিগত বছৰ যোৱাবাৰত এইবাৰ অলপ কম আছে মানুহ কম আছে আমি কৈছোঁৱে এইবাৰ খুব এক শোকাকুল পৰিৱেশৰ মাজেৰে যিহেতু বিদায় মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি কৈছোঁ যে এটা দীঘলীয়া শাৰী ইতিমধ্যে আছে প্ৰতিগৰাকী লোক আহিছে যে বিসৰ্জন প্ৰক্ৰিয়াত তেওঁলোকে বিসৰ্জনস্থলীলৈ তেওঁলোকে চাবলৈ শেষ মুহূৰ্তত মা বিদায় মুহূৰ্তত আহিছে আৰু বিদায় এই মুহূৰ্তত তেওঁলোকে শেষবাৰৰ বাবে মাক বিদায় দিবলৈ আহিছে কিয়নো এই ষষ্ঠীৰ দিনাৰ পৰা আজি 4টা দিনে দেৱী পূজা অৰ্চনা চলিছিল আৰু শেষ মুহূৰ্তত এতিয়া দেৱীক বিদায় মুহূৰ্ত আৰু এই বিদায় মুহূৰ্তত আহি তেওঁলোকে বিদায় দিবলৈ আহিছে আৰু আমি এই মুহূৰ্তত কৈছোঁ শোকাকুল এক পৰিৱেশৰ মাজেৰে মই অকণমান আপোনালোকৰ কোন জেগাৰ পৰা আহিছে আমি ছুপাৰ মাৰ্কেট কেনেকুৱা পৰিৱেশ দিছে এইবাৰ মানে ইমান আৰু ভাল লগা নাই আৰু মানে এনেই প্ৰত্যেকবাৰে ভাল লাগে এনেই আহিছোঁ আৰু মাৰ মানে দৰ্শন কৰিবৰ কাৰণে কিন্তু ভাল লগা নাই ভাল লগা নাই মানে আমাৰ মাজত জুবিন দায়ে নাই আৰু কি ভালো লাগিব সেইটোৱে আৰু মেইন মানে মানুহটোৱে নাই ফূৰ্তি কৰা মানুহজন সেইজনেই আছিল না অসমৰ চবতে ফূৰ্তি কৰে নিশ্চিতভাৱে চাওক আমি কৈছোঁ যে শোকাকুল আৰু দুখ বেদনা সকলোৱে লৈ আছে আৰু তাৰ মাজেৰে দেৱীক বিসৰ্জন দিবলৈ আহিছে দাদা মই অকণমান আপোনাৰ ওচৰলৈকে আহোঁ কেনেকুৱা পৰিৱেশ দেখা পাইছে এইবাৰ বিসৰ্জন প্ৰক্ৰিয়া পৰিৱেশটো খুব ধুনীয়া কিন্তু বৰষুণৰ কাৰণে অলপ প্ৰব্লেম দি আছে বৰষুণ দি আছে সেইকাৰণে মানুহ অলপ কম আহিছে কোন জেগাৰ পৰা আহিছে মইতো ফেঞ্চি বজাৰৰ পৰাই আছোঁ কোন জেগাৰ পৰা আহিছে মই ভৰলুমুখৰ পৰা আহিছোঁ কি ক'ব এনে ভৰলুমুখৰ পৰা আহিছোঁ জুবিন দা মৰাৰ কাৰণে বহুত দুখত আছোঁ নিৰ্দোষীক ন্যায় দিব লাগে আচলতে চাওক এইবাৰ আমি কৈছোঁৱেই বিসৰ্জন প্ৰক্ৰিয়াৰ যদি কথা কওঁ নিশ্চিতভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই এইবাৰ ৰাজ্যবাসী শোকত ভাগি পৰিছিল আৰু প্ৰতিখন পূজাৰ মণ্ডপস্থলীত জুবিন গাৰ্গক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছিল প্ৰতিখন পূজা মণ্ডপত দেখা গৈছিল জুবিন গাৰ্গৰ যি মায়াবিনী গীত বা জুবিন গাৰ্গৰ প্ৰতিটো গীত বাজি উঠিছিল মই যথেষ্ট বয়সস্থ লোকসকলো আছে জ্যেষ্ঠসকলৰ ওচৰলৈ যাম অকণমান আপোনাৰ ওচৰলৈ আহোঁ কোন জেগাৰ পৰা আহিছে আমি ভাঙাঘৰৰ পৰা আহিছোঁ আগতেও আহিছে চাগে চাবলৈ অঁ প্ৰতি বছৰ আহোঁ এই দেৱীৰ যি আমি শেষ মুহূৰ্ত আচলতে বিদায় মুহূৰ্ত কেনেকুৱা পৰিৱেশ দেখা পাইছে এইবাৰ এইবাৰ আগৰ নিচিনা নহয় জুবিন আমাৰ মাজত নাই সেইকাৰণে আমাৰো নিজৰো যেনেকৈ ভাল লগা নাই আৰু পৰিৱেশটোৱে এনেকুৱা কিবা হৈয়ে আছে চব কিন্তু মনৰ পৰা যেন একোৱেই হোৱা নাই জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু আৰু সেই মৃত্যু সকলোৰে বাবে এক ৰহস্য এতিয়াও হৈ আছে বহু কথা ওলাইছে বহু কথা ইতিমধ্যে চৰ্চাৰ বিষয় হৈ পৰিছে কেইবাগৰাকীও লোক ইতিমধ্যে জড়িত জুবিনৰ মৃত্যুৰ লগত জড়িত অভিযোগ উঠিছে কি ক'ব এইসকলক কেনেধৰণৰ শাস্তি দিয়াটো কথা চাওক সেইটোতো আমি শাস্তি বিচাৰোঁৱে এতিয়া কেনেকৈ কি হ'ব প্ৰশাসনে কি কৰে আইনে কি কৰে সেইটোৰ ওপৰতো আমাৰ নিৰ্ভৰ কৰিব লাগে আমাৰ হিচাপততো নাই জনতাৰ একো নাই আমি দাবী কৰিছোঁ শাস্তি হ'ব লাগে বাকীখিনি সিহঁতৰ ওপৰত চাওক আমি কৈছোঁ যে পূজাৰ এইবাৰ দুৰ্গা পূজাৰ যি ধৰণৰ আনন্দ উল্লাস সেই আনন্দ উল্লাসৰ মাজতে প্ৰতিগৰাকী খালি এটাই দাবী এটাই কথা জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু ঢোলৰ শব্দ যিহেতু আমি কৈছোঁ যে এইবাৰ এই ঢাক ঢোল কিন্তু
পূজা মণ্ডপসমূহত খুব কম দেখিবলৈ পোৱা গৈছিলে। এই ঢাক ঢোলৰ শব্দ আচলতে এইবাৰ পূজা মণ্ডপসমূহত দেখিবলৈ পোৱা নগ'ল, কিয়নো এইবাৰ ঢাক ঢোলৰ পৰিৱৰ্তে কেৱল জুবিনৰ মায়াবিনী গীত চলিলে। জুবিনৰ প্ৰতিটো গানেই এইবাৰ যিহেতু অকল আমি যদি কওঁ জুবিনৰ গান এইবাৰ পূজা মণ্ডপসমূহত চলিলে, আৰু জুবিনৰ গানেৰে এইবাৰ পূজা যিহেতু কৈছোঁ যে দুৰ্গা পূজা এনেদৰেই গৈছে। আৰু এই মুহূৰ্তত আমি যিহেতু বিদায় প্ৰক্ৰিয়াত অৰ্থাৎ মা দুৰ্গাক বিদায় কোন জেগাৰ পৰা আহিছে? মই উজান বজাৰ। উজান বজাৰৰ পৰা আহিছে। এইবাৰ পৰিৱেশটো কেনেকুৱা দেখি? পৰিৱেশ একেবাৰে ভাল নহয়, হেঙেৰা কামে নাই। আমাৰ আচল মানুহে মৰি গ'ল, মেইন বস্তুটোৱে সময় মৰি গ'ল, আৰু মৰি যাওঁতে আমাৰ মনে ফূৰ্তি নোহোৱা হৈ গ'ল। এইবাৰ ফটকা নাই, এই মাইক নাই, একোৱেই নাই। নিশ্চিতভাৱে চাওক যথেষ্ট ভক্ত আহিছে, আমি তেওঁলোকৰ ওচৰলৈ যাম। বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ, কোন জেগাৰ পৰা আহিছে? হয়, আমি ৰিহাবাৰীৰ পৰা আহিছোঁ। কেনেকুৱা পৰিৱেশ দেখাইছে বিগত সময়ত? আগৰ দৰে নহয়, এবাৰ একে সেমেকা এবাৰ ভাবাই নাযায়, সেইটোৱে আৰু মানে আমি কৈ আছোঁ জুবিনৰ যে কৰিছে মানুহ ইমানখিনি মেইনটেইন, সেইটোৱে ভাল লাগিছে। কি ক'ব, জুবিন গাৰ্গৰ আকস্মিক মৃত্যু বহু কথা ইতিমধ্যে চৰ্চা চলি আছে। নে সেইবিলাক কণ্ট্ৰভাৰ্চিৰ কথা ন্যায় লাগে আমাক, ইমিডিয়েট মানে হেৰি কৰিব লাগে। জাষ্টিছ বিচাৰোঁ তাৰ জুবিনৰ কাৰণে। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ এইবাৰ ভক্তৰ মনতো এটাই প্ৰশ্ন, এটাই কথা যে জুবিন গাৰ্গৰ ন্যায় লাগে। আৰু এই মুহূৰ্তত আমি দেখিবলৈ পোৱা গৈছে, আৰু ভক্তসকল যিধৰণে শাৰী পাতি আছে, আমি প্ৰতিগৰাকী ভক্তৰ কথা হয়তো ল'ব নোৱাৰোঁ। আমি তথাপি যিমানকেইজনৰ পাৰোঁ ভক্তৰ মনৰ কথা শুনিম, কাৰণ বিসৰ্জন প্ৰক্ৰিয়াত তেওঁলোক আহিছে। আৰু দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কোন জেগাৰ পৰা আহিছে? ৰিহাবাৰী। কেনেকুৱা পৰিৱেশ দেখিছে? ভালো হয়েছে, কিমান ভাল হৈছে বুলি ভাবে? खूब खूब। ये थोड़ा बारिश के लेके थोड़ा गड़बड़ा गया मौसम, ऐसे अच्छा ही रहा। पिछले साल जैसा था ऐसा ही है क्या? हाँ वैसा ही है, वैसा ही है। চাওক, এই মুহূৰ্তত আমি কৈছোঁ যে এনেদৰেই আপুনি যদি যায় এই বিসৰ্জন প্ৰক্ৰিয়াস্থলীৰ পৰা লাচিত ঘাটৰ পৰা যদি আহে, আমি প্ৰায় এতিয়া প্ৰায় 700 মিটাৰ দূৰত্বলৈ আহিলোঁ। আৰু এয়া লোক এনেদৰে বিদায় মুহূৰ্তত আহি তেওঁলোক উপস্থিত হৈছে। আমি ভক্তসকলৰ কাষলৈ গৈ থাকিম। দাদা মই অকণমান আপোনাৰ ওচৰত আহিছোঁ, কোন জেগাৰ পৰা আহিছে? হা, কোন জেগাৰ পৰা আহিছে? মই সৰ্থেবাৰী বিসৰ্জন প্ৰক্ৰিয়া চাবলৈ আহিছে। চাবলৈ আহিছোঁ। ইয়াত দোকান আছে আমাৰ। কেনেকুৱা পৰিৱেশ দেখিছে? এইবাৰ মানে আগৰ নিচিনা ফূৰ্তি নাই, জুবিনৰ কাৰণে মানে সেইটো আনন্দটো নোহোৱা হৈছে, অলপ কম আৰু তেনেকুৱা। নিশ্চিতভাৱে চাওক, আমি প্ৰতিগৰাকী যিহেতু কৈছোঁ, মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা পৰিৱেশ দেখা পাইছে? পৰিৱেশ আগতে যেনেকুৱা পৰিৱেশ আছিলে, মানে হাঁহি ফূৰ্তি ধেমালি যেনেকুৱা আছিলে, তো আজি জুবিনবিহীন ঘৰত আমি পাৰ কৰিছোঁ। তো মানে কেনেকুৱা হৈছে, চব আছে কিন্তু আমাৰ লগত একো নাই। মানে কয় নহয়, এটা যেনেকৈ আমাৰ এসপ্তাহ জুবিনবিহীন এটা মানে কোনো হেৰি নোহোৱা হৈ গৈছিলেগৈ। আজিও আপোনাৰ চাওক, ইমান বছৰে গুৱাহাটীত বিহু বা পূজা, বিহুটো অহা নাই বাৰু, পূজা চাইছোঁ। এনেকুৱা আপোনালোকে দেখিছিলে নে ৰাস্তা খালী হৈ থকা? কোনোদিন আমিও দেখা নাই চাগে, বা আপোনালোকেও দেখা নাই চাগে। কিন্তু আজি ফাৰ্ষ্ট টাইম এটা জুবিনবিহীন ঘৰত আমি পাৰ কৰিছোঁ। তো মানে ফূৰ্তি কৰিছোঁ বা হেৰি কৰিছোঁ, মানে সেইটো নাই মনত এটা মানে। আমি কাহিলীপাৰাৰ পৰা আহিছোঁ, আমি জুবিনৰ ঘৰৰ একদম কাষৰে মানুহ আমি তাৰে। এই মুহূৰ্তত আমি যদি কওঁ জুবিনৰ প্ৰসংগটো যদি আহোঁ, জুবিন গাৰ্গৰ ন্যায় পক্ষত বহুত কথা আহিছে, যিহেতু জুবিনৰ মৃত্যুক লৈ বহুত ৰহস্য সৃষ্টি হৈ আছে। কি ক'ব এই মুহূৰ্তত জুবিনৰ? একদম ন্যায় পাব লাগে, আমাৰ মতে ন্যায় পাব লাগে, দুখীক শাস্তি দিব লাগে, ন্যায় পাব লাগে। আমি তেতিয়াই শান্তি পাম, থাকি কিনেও শান্তি পাম, সেনেকুৱা নিচিনা। আমাৰ অসমৰ এটা নক্ষত্ৰ হেৰাইছোঁ, তো আমাক জাষ্টিছ লাগিব। সেইটো যেনেকুৱাই নহওক, যিমান মানে MLA হওক, মন্ত্ৰী হওক, যোনে তাৰ লগত জড়িত নাথাকক, মুঠতে চবকে ধৰিব লাগে, চবকে ধৰিব লাগে। কোনো যাতে যে মানে অকণমানো সুৰুঙালৈ বাচি যাব নোৱাৰে। বাছ আমি এটা বিচাৰোঁ, তেওঁ মুঠতে জাষ্টিছ পাব লাগে। কাৰণ আমি কি হেৰাইছোঁ সেইটো আমি জানো, বেলেগে সেইটো গম নাপাব। দেখুৱাইছোঁ বিসৰ্জন প্ৰক্ৰিয়াৰ দৃশ্য দেখুৱাইছোঁ, আৰু বিসৰ্জন প্ৰক্ৰিয়াস্থলী এনেদৰে সকলোৰে মুখত এটাই কথা, জুবিন গাৰ্গক ন্যায় লাগে। আৰু জুবিন গাৰ্গৰ ন্যায় এই মুহূৰ্তত যদি আমি কওঁ, বিসৰ্জন প্ৰক্ৰিয়াস্থলী, মা দুৰ্গাৰ বিসৰ্জন প্ৰক্ৰিয়াস্থলী, য'ত আধ্যাত্মিকতাৰ যিটো পৰিৱেশ বা আধ্যাত্মিকতাৰ যিটো মনোভাৱেৰে তেওঁলোকে বিদায় মুহূৰ্তলৈ আহে, এইবাৰ যেন সেই তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এটা অন্য ছবি, য'ত জুবিন গাৰ্গৰ কেৱল ন্যায় দাবী। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে ৰাস্তাৰ দুয়ো কাষে যদি আপুনি চায়,
এই মুহূৰ্তত আমি 1 কিলোমিটাৰ বাট আহিছোঁ আৰু 1 কিলোমিটাৰ বাট যদি আপুনি চাই এনেদৰেই এনেকুৱা পৰিৱেশে আমি দেখি আহিছোঁ য'ত দুয়ো কাষে ভক্তসকল বিদায়ৰ শেষ মুহূৰ্ত চাবলৈ আহিছে কিন্তু প্ৰত্যেকৰে মনত কিন্তু বহুত প্ৰশ্ন উত্থাপন হৈ আছে বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ কোন জেগাৰ পৰা আহিছে কেনেকুৱা পৰিৱেশ দেখা পাইছে খ্ৰীষ্টান বস্তিৰ পৰা আহিছোঁ কেনেকুৱা পৰিৱেশ দেখিছে পৰিৱেশটো একো মানে তেনেকুৱা আনবাৰ যেনেকৈ তাকেই কথা পাতি আছোঁ আনবাৰ যেনেকৈ দেখা পাওঁ তেনেকুৱা একো নাই মাক খালি বিদায় দিছে চবে মানে যিটো আনন্দ ফূৰ্তি কৰি আমি মাক বিদায় দিবলৈ গৈছিলোঁ বাগাতে দিছিলোঁ সেই পৰিৱেশটো এবাৰ নাই 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 সেইটো একেবাৰে নাই একেবাৰে সেমেকা সেনেকৈ মাক বিদায় দিয়া হৈছে নথকাৰ কাৰণটো কি বুলি ভাবে নথকাৰ কাৰণটো চবেই জানে জুবিন দাৰ কাৰণে আমাৰ জুবিন দা যিহেতু নাই আমাৰ মাজত সেইটো কাৰণে চবেই দুখিত এবাৰ যিটো আমি দুৰ্গা পূজা বুলি কোৱাৰ লগে লগে ঢাক ঢোলৰ শব্দ শুনো ঢাক ঢোলৰ যিহেতু পূজা মণ্ডপসমূহতো আমি ঢাক ঢোলৰ শব্দতে পূজা অৰ্চনাও চলে কিন্তু এইবাৰ সেই পৰিৱেশ খুব কম দেখিবলৈ পোৱা কম দেখিব লৈছে একদম নাই আমি চালোঁ পূজা দুদিন চালোঁ চোৱাতে ক'তো নাই খালি চব পূজাথলীত শ্ৰদ্ধাঞ্জলি দিয়াই দেখা পালোঁ জুবিন দাক আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে জুবিন দাই সদায় ন্যায় পায় বা কি হৈছে কিন্তু আমি সকলোৱে গম পাওঁ বস্তুখিনি নিশ্চিতভাৱে চাওক আমি কৈছোঁৱে যে ইখনৰ পাছত সিখনকৈ দুৰ্গা প্ৰতিমা এনেদৰে লৈ অহা হৈছে বিসৰ্জনৰ বাবে লৈ অহা হৈছে যি ধৰণৰ পৰিৱেশ যিটো আনন্দ উল্লাসৰ পৰিৱেশ বা ঢাক ঢোলৰ শব্দ বিগত সময়ত শুনিবলৈ পোৱা গৈছিল ইতিমধ্যে আমি কৈছোঁ বহুকেইজন মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ বিসৰ্জন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে ইখনৰ পাছত ইখনকৈ প্ৰতিমা বিসৰ্জন দিবলৈ আহিছে কি ক'ব হয় নিশ্চয়কৈ এইবাৰ প্ৰক্ৰিয়াটো ভিতৰলৈকে বহু কম মানুহ যাব দিছে 6জনতকৈ তাতকৈ বেছি যাব দিয়া নাই ইয়াতে 2টা ঘাট আছে আৰু খুব সোনকালে লৈ গৈছে আৰু যদি প্ৰতিমা বহু বেছি আহি যায় তেনেহ'লে ষ্টক কৰি থোৱা হ'ব তাৰ পৰা এটা এটাকৈ বিসৰ্জন দিয়া হ'ব সেই আনন্দ উল্লাসটো দেখিবলৈ পোৱা নাই তেনেকৈ নাই আৰু কোনো ধৰণৰ মিউজিক ছিষ্টেম নাই সামান্য ঢাকৰ বেজেৰে তেওঁলোকে সেই বিসৰ্জন মাৰ যি যাত্ৰা আছে উভতিৰ যাত্ৰাত সকলোৱে মানে সেই ধৰণৰ আনন্দ এক অনুষ্ঠৱীয়কৈ আনন্দ পালন কৰা দেখা গৈছে এনেদৰে আচলতে বিসৰ্জন প্ৰক্ৰিয়াস্থলীলৈ লৈ অহা হৈছে আৰু প্ৰতিগৰাকী লোক ইতিমধ্যে প্ৰতিগৰাকী লোকে এইবাৰ খুব দুখ মনেৰে আমি যদি এখন দৃশ্য দেখাওঁ চাওক এইখন দৃশ্য এনেদৰে ইতিমধ্যে জুবিন গাৰ্গৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এনেদৰে মা দুৰ্গাৰ ইতিমধ্যে বিসৰ্জন প্ৰক্ৰিয়া এনেদৰে লৈ অহা হৈছে চাওক এয়া বিসৰ্জন প্ৰক্ৰিয়াৰ দৃশ্য আমি দেখুৱাইছোঁ আজিও জুবিন গাৰ্গক তেওঁলোকে সন্মান কৰিছে আজিও জুবিন গাৰ্গৰ বাবে চিঞৰিছে আৰু দুৰ্গাৰ যি অন্তিম মুহূৰ্ত বিদায় পৰ্ব চলি আছে আৰু আমি ৰাজপথৰ দুয়ো কাষে ইতিমধ্যে দৃশ্য দেখুৱাইছোঁ যথেষ্ট লোকৰ সমাগম ঘটিছে ক্ৰমান্বয়ে এনেধৰণৰ সমাগম বাঢ়ি গৈ আছে যিমানে সময় ইতিমধ্যে সন্ধিয়াৰ যিহেতু নামি আহিছে সিমানে ইতিমধ্যে আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে এইসকল লোক আপোনালোক কাহাৰ से है हम लोग सोलापाड़ा पलटन बाजार सोलापाड़ा हम लोग गुजराती है हाँ पहले आए हैं ना पिछले साल हम लोग हमें हर साल आता है हम लोग हाँ इस बार कैसा लग रहा है अच्छा इस बार ज़्यादा अच्छा नहीं लग रहा है ज़्यादा भीड़ भाड़ नहीं है क्योंकि जुबिंदा मर गया इसलिए हाँ अच्छा लगता है उसका गाना सब আমি কৈছোঁ যে প্ৰতিগৰাকী আচলতে লোকেই জুবিন অনুৰাগী আছিল আৰু প্ৰতিগৰাকী লোকেই কেৱল জুবিন গাৰ্গৰ যি মৃত্যুৰ আৰু সেই মৃত্যুৰ পাছতেই প্ৰতিগৰাকী লোকে ইতিমধ্যে এনেধৰণৰ শোকাকুল পৰিৱেশৰ মাজেৰে তেওঁলোকে ইতিমধ্যে মাক বিসৰ্জন দিবলৈ আহিছে আৰু আমি দৃশ্য দেখুৱাইছোঁ এয়া প্ৰায় আন্ধাৰ নামি আহিছে আন্ধাৰ নামি অহাৰ লগে লগে ইতিমধ্যে ভিৰ বাঢ়িছে আৰু কিন্তু তাৰ মাজতো এটা কথা ক'ব লাগিব বিগত বছৰৰ যিটো বিসৰ্জন প্ৰক্ৰিয়া আছিলে সেই বিসৰ্জন প্ৰক্ৰিয়াতকৈ কিন্তু এইবাৰ তেনেধৰণৰ কোনো আনন্দ উল্লাস বা তেনেধৰণৰ কোনো পৰিৱেশ ইতিমধ্যে দেখিবলৈ পোৱা যোৱা নাই আৰু এই মুহূৰ্তত আমি বিসৰ্জন প্ৰক্ৰিয়াৰ দৃশ্য দেখুৱাইছোঁ আৰু কিছু আমি পিছত পুনৰ আমি লাচিত ঘাটলৈ ঘূৰি যাম আৰু লাচিত ঘাটৰ দৃশ্য আপোনালোকক দেখুৱাই থাকিম আপোনালোকেও চাই থাকিব দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত